তোমালোকৰ মাজলৈ এইটো কাৰণে আহিছোঁ। আজি মই ভাল কথা এটা ক'ম বাৰু, বেয়া কথা নহয় বাৰু। এই বস্তুটো যোনটোৱে বনাইছে মানে কি বুলি ধন্যবাদ দিম। মই ক'বলৈ উপায় নাই। আপোনালোকে বস্তুটো চাই লওক, চাই লৈ পেলাই মোক কমেণ্ট কৰি জনাব বা কি কৰি জনাব। বস্তুটো চাওকচোন হা, মই বস্তু পাই এইটো বস্তু কি চবেই চিনি পাইছোঁ। এইটো নাম হ'ল ইটা। হয়, ইটাটো আমি কি কামত ব্যৱহাৰ কৰোঁ? এই কামত মই 3টা ইটা লৈ লওঁ। তাৰপৰা মই আপোনালোকক কৈ আছোঁ, এই বস্তুটো কি কামত ব্যৱহাৰ হয় আপোনালোকে গমেই পায়। ঘৰ বনোৱা কামত ব্যৱহাৰ হয়। কোনোবাই বাউণ্ডেৰী ৱাল মাৰিবৰ কাৰণে লৈ যায়, কিন্তু লৈ যোৱাৰ পিছত এই বস্তুটো তেনেকুৱা এটা অৰ্থ লুকাই আছে। এই অৰ্থটো হিন্দু লোকেও গম পাব, হিন্দু জাতিটোৱে গম পাব। কিয় ময়ো হিন্দুৱে হয় বাৰু, কিন্তু এই বস্তুটোত কি লিখা আছে? ওম নমঃ শিৱায়। এই বস্তুটোৰ দিয়া অৰ্থটো কি? ইটাটোত ওমটো কিয় দিছে সেইটো লাগে বিশেষকৈ মোক। কিয় কাৰণে মই এজন মিস্ত্ৰী হয় বাৰু, এয়া কাম কৰি আছোঁ। এয়া বৰ্তমান কাম কৰি আছোঁ মই, এই বস্তুটো মই কালি দেখা পালোঁ। কালি দেখা পাই মই খালি মনটো বেয়া লাগিলে। খালি বস্তুটো ভিডিঅ'টো নবনাই তাৰ পৰা আজিতো এই বস্তুটো মই ৰাতিপুৱা এতিয়া শুই উঠিলোঁ, মুখ হাত ধুলোঁ, ধুই লোৱাৰ পিছত এই বস্তুটো আমি কাম কৰা মানুহৰ বা কোনোবা হেৰি কৰিছোঁ মই ক'ব নোৱাৰোঁ। এই বস্তুটো মই এতিয়া এই বস্তুটো যে ইটা গাঠা টাইমত মই চাঙত ল'লোঁ, চাঙত লওঁতে এই বস্তুটো মোৰ ভৰিত লাগে বাৰু কিবাহত লাগে। এই বস্তুটোতো মানুহে তাৰ পৰা ধৰি লওক লেট্ৰিনৰ কামত ব্যৱহাৰ কৰে, লেট্ৰিনৰ টেংকি বনাবৰ কাৰণে। তাৰ পৰা ধৰি লওক 1 নম্বৰ কথা কি, এই বস্তুটো ভাল কামত ব্যৱহাৰ নহয়। ইটা বস্তুটো ভাল কামত ব্যৱহাৰ নহয়। কিয় কাৰণে এই কোনোবাই ধৰি লওক লেট্ৰিনৰ টেংকি বনাবৰ কাৰণে লৈ যায়, কোনোবাই ধৰি লওক আপোনাৰ ক'ৰবাত দমকলৰ পাতে 2টা ইটা বাচিলে দমকলৰ পাতে দি লয়। মানুহ অহা যোৱা কৰিব, বোকা হ'লে কিবা হ'লে। কিন্তু এই ওম বস্তুটো ভৰিৰ তলত ৰখোৱা বস্তু নহয়, মানুহে গুৰিয়াই লৈ বোৱা বস্তু নহয়। এই বস্তুটো ইটাটোত এই ছবিটো কিহৰ কাৰণে দিলে মই সেইটো লাগে। এই বস্তুটো যদি আপোনালোকে যদি জানে, ধৰি লওক মোৰ পঢ়া শুনা নাই বাৰু, কিন্তু আপোনালোকৰ যদি পঢ়া শুনা আছে, আমাৰ ধৰি লওক এইটো হিন্দু মানুহে গম পাব বা মুছলিম মানুহে গম পাব। কিয় কাৰণে এটা ধৰ্মৰ বস্তু ন, এই চবেই গম পাব। মই এইটো হিন্দু মুছলিমৰ লগত মই তুলনা কৰিব যোৱা নাই। মই চব আমাৰ ভাই ককাই হিচাপে থাকিব লাগিব। যেতিয়া আছোঁ আমি ভাই ককাই হিচাপে থাকিব লাগিব, নাথাকিলে নাই বাৰু। কিন্তু কেছটো কি, এই বস্তুটো ইয়াত দিবই নালাগিছিল। কিহৰ কাৰণে এই বস্তুটো ভাল কামত ব্যৱহাৰ নহয়। ঘৰ বনাইছে মই মানিছোঁ, এই বস্তুটো ভাল কামত ব্যৱহাৰ নহয়। তোমালোকে কি কৰিব, যোনটো বাবা ভক্ত এতিয়া চাওক, এতিয়া ধৰি লওক বলবোমৰ ছিজন, আপোনালোকে এই ভিডিঅ' যদি পায়, এই বস্তুটো ক'ত জেগাত লাগি থাকে, কি জেগাত লাগি থাকে মোক কমেণ্ট কৰি জনাব। ইটাত দিলে ভাল হয়নে বস্তুটো, ইটাত নিদিলে ভাল হয়? এই বস্তু বৰ্তমান চেন্নাই ফেক্টৰীত আছে, চেন্নাইত হয়, মই চেন্নাইত আছোঁ এতিয়া বৰ্তমান। কি ক'ম, এই নামটো চাই লওক, এই ইটা ফেক্টৰীৰ মালিকটো যিয়ে নহ'ব, হিন্দু হওক মুছলিম হওক, মোক ক'বলগীয়া নাই। কিন্তু এই বস্তুটো এইটো ব্যৱহাৰ নকৰিব। এইটো বস্তু কি হয়, এটা ধৰ্মৰ লগত সোমাই থকা বস্তু ন, এই বস্তুটো ব্যৱহাৰ নকৰিব। কিয় কাৰণে এই বস্তুটো মানুহে বেয়া পোৱা কামটো কৰি লাভ নাই। আপোনাৰ এটা ইটা আছে, মাছৰ ছবি দিছে, কিবা দিছে, সেইটো মই মানিছোঁ বাৰু। মাছৰ ছবিটো দিছে আপোনাৰ, সেইটো মই ক'বলগীয়া নাই। সেইটো আপোনাৰ মাছৰ ছবি যে খাবার ফটো মাৰি ফটো লগাই দিয়ে, সেইটো আপোনালোকৰ মেটাৰ। লেমনেশ্যন কৰি দিয়ে, সেইটো আপোনালোকৰ মেটাৰ। কিন্তু ওম বস্তুটো, ওম শব্দটো কেনেকুৱা, এই বস্তুটো নিদিব, ইয়াত নিদিব, নাপায়। এই বস্তুটো নাপায়। আৰু যোনজনে দিছে মই তাৰ ভৰি হাতে পৰিছোঁ, কিন্তু এইবোৰ কামটো নকৰিব। মোৰ যদি কিবা যদি ভুল হৈছে তাকে ক্ষমা কৰি দিব, কিন্তু এই বস্তুটো মোক নিদিব।
এই বস্তুটো নিদিব। এই বস্তুটো ধৰ্মৰ লগত খেলা কৰা লেখীয়া হৈছে, ধৰ্মৰ লগত জিতাজিত কৰা লেখীয়া হ'ব। এইটো কাৰণে এই বস্তুটো নিদিব, নাপায়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু দুজনক শ্বেয়াৰ কৰি দিলে বেছি ভাল হ'ব। কিহৰ কাৰণে তাৰমানে এই বস্তুটো তাৰমানে সিও জানক এইটো বস্তুটো কিহৰ কাৰণে দিছে, কি হয়। ভাল জানা শুনা মানুহেতো ক'ব পাৰিব ন। এই বস্তুটো কমেণ্টত লিখি দিব, এইটো ভাল জানা শুনা মানুহ হ'লে। কিন্তু মই নাজানো বাৰু, মই পঢ়া শুনাও নাই। মোক কিন্তু এই বস্তুটো দিয়াৰ কাৰণে মোৰ বেয়া লাগিছে। ভৰি হাতে লাগে ন, এইটো বস্তুটো নিদিব, ইটাত ব্যৱহাৰ নকৰিব।